নমস্কাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ আৰু গাইজ দেখিছানে পুৰা পুৱাই ওলাই আহিলোঁ মানে আজি ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাওক সেইটো ৰাস্তা আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে গাইজ মই জইন কৰিছোঁ ফ্লিপকাৰ্ট হোম ডেলিভাৰী বয় হিচাপে মানে আগতেও কৰিছিলোঁ গাইজ কিন্তু 2 মাহ ছুটীত আছিলোঁ আৰু আজি প্ৰায় 5 দিনমান হ'ল জইন কৰা আৰু ভাবিলোঁ আপোনালোকক অলপ দেখুৱাম আমাৰ অফিচটো ক'ত আছে আৰু গাইজ দেখুৱাম আপোনালোকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু গাইজ বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ দেখিছানে পুৰা মুখ চুখ একদম চকু তকু ফুলি আছে মানে ডাইৰেক্ট শুই দিছোঁ আৰু তেনেকৈ আহিছোঁ আৰু ডাইৰেক্ট গাইজ 6টা বজাত ওলাইছোঁ অলপ সোনকালে আহিবলগীয়া হয় মানে তো এতিয়া যাম আৰু ডাইৰেক্ট প্ৰায় এতিয়া যাব লাগিব আমি 15 কিলোমিটাৰ যাব লাগিব আমাৰ ইয়াৰ পৰা আৰু দেখুৱাম আপোনালোকক আৰু গাইজ পুৱাই এনেদৰে আগবাঢ়ি গ'লোঁ মানে পুৱাই তোমাৰ ঘৰত মই যোৱা ফুলবুলি হাতত ধৰিলোঁ আমি এনেকৈ গৈ আছোঁ গাইজ দেখিছানে পুৰা একদম ৰাতিপুৱাই গৈ আছোঁ আৰু গান চান অলপ গাইছোঁ আৰু মানুহটো একদম ছাগলী মাতৰ নিচিনা কিন্তু দেই গাইজ বেয়া নাপাব আৰু ফাইনেলি 20 মিনিটৰ পাছত মই আহি পালোঁ আমাৰ ফ্লিপকাৰ্ট অফিচত চাওক পুৰা বাইক ইয়াতে পুৰা ডেলিভাৰী বয় আহি গৈছে মানে আৰু মানে মইহে দেৰি হ'ল চাওক সেই পুৰা ৰাস্তাটো পুৰা বাইক মানে বহুত ল'ৰা আছে প্ৰায় 40জনমান আছে আৰু ডেলিভাৰী বয় আৰু মই ভিতৰত এতিয়া সোমাই যাম গাইজ দেখুৱাম ভিতৰৰ পৰিৱেশটো আপোনালোকক গাইজ ফাইনেলি মই আহি পাইছোঁ চাওক ইয়াত পুৰা শ্বৰ্টিং কৰি আছে এতিয়া মানে ইয়াতে আৰু আমাৰ এইটো লাইন মোৰ চাওক ইয়াৰ পৰা দাদাই শ্বৰ্টিং কৰি আছে আমাৰ ইয়াত নেওজাৰ মানুহটো শ্বৰ্টিং কৰি আছে আমাৰ ছিষ্টেমৰ কাম চলি আছে গাইজ আৰু ইয়াত পুৰা এতিয়া শ্বৰ্টিং হৈ আছে আৰু গাইজ কিন্তু এটেণ্ডেঞ্চটো দি লওঁ এটেণ্ডেঞ্চটো নহ'লে একদম প্ৰব্লেম হয় প্ৰথমতে আমি এটেণ্ডেঞ্চটো দি লওঁ গাইজ এইটো আমাৰ হৈছে এটেণ্ডেঞ্চ মানে ফিংগাৰ ইয়াতে মাৰিব লাগে এনেকৈ হৈ গ'ল ইয়াত আমি এটা ফিংগাৰ মাৰি দিলোঁ আৰু ঠাণ্ডা লাগিছে অলপ মানে পূৰা বাইক চলাই আহিছোঁ মানে প্ৰায় 20 মিনিট লাগিছে আৰু এইটো আমাৰ ৱাইফাই ইয়াতে আছে আৰু নেট পূৰা এভেইলেবল অফিচত আৰু এনেদৰেই আমাৰ লগৰবিলাকে পূৰা শ্বৰ্টিং কৰি আছে আৰু ময়ো এতিয়া চাম আৰু মই মোৰ লাইনটো চাব লাগিব কেনেকুৱা পথ যাম বুলি আপোনালোকক দেখুৱাম বাৰু দাদাজন স্কেন কৰিলেই মানে সেইটো চাওক দাদাই একদম স্কেন কৰিলে আমি পাৰ্চেল চোৱাই নাই দাদা কি হ'ল স্কেন কৰিলে যে আপুনি মানে একদম টাউনৰ গৰমত মানুহ উঠিলে জানো এতিয়া চাওক টাউনৰ মানুহ হ'লেও এতিয়া টাউনৰ মানুহ উঠিলে জানো এতিয়া হয় নেকি স্কেন কৰিলে দেখিছানে মই চোৱাই নাই পাৰ্চেললৈকে স্কেন কৰিলে একদম ময়ো যাব লাগে পঠাপত এতিয়া মোবাইলটো অলপ চাৰ্জ দি লওঁ গাইজ হৈ গ'ল এইবিলাক গ্ৰচাৰী বস্তু আৰু এইটো আৰু সেইকেইটা আৰু এতিয়া এইটো বেগত ভৰাই লওঁ তাৰপিছত দেখুৱাম আপোনালোকক দাদা একদম চফা ফিটিং কৰি গৈছে আৰু একদম পূৰা ধুনীয়াকৈ টিপ টপকৈ মানে এজনে পূৰা FZ লৈ নতুন বাইক FZ লৈ একদম দিব কৈছে ডেলিভাৰী মাইলেজ কিমান দিয়ে 35 হ'লেও যাক দেখিছেনে একদম ধুনীয়া একদম বাইক লৈ ডেলিভাৰী ডাঙৰ বস্তুবিলাক ইয়াত উঠাইছে গাড়ীত দেখিছেনে আপোনালোকে ইয়াতে লোড কৰি আছে বাৰু এতিয়া যিবিলাক ডাঙৰ আছে ফ্ৰিজ বা ৱাশ্বিং মেচিন তেনেকুৱাবিলাক ইয়াত উঠাই গাড়ীতে একদম এতিয়া লোডিং কৰি আছে বাৰু ইয়াৰে আৰু ইয়াত বেগ লৈছোঁ ইয়াতো পাৰ্চেল লৈছোঁ আৰু ইয়াতো লৈছোঁ গাড়ী দেখুৱা অলপ ইয়াতো লৈছোঁ পাৰ্চেল ইয়াত ৰখাই আছে মানে আৰু প্ৰায় 60টামান পাৰ্চেল লৈছোঁ আৰু নেক্সট ভিডিঅ'ত দেখুৱাম আপোনালোক পাৰ্চেল দিয়া ভিডিঅ' আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি দিব আৰু গাইজ ডেলিভাৰী কৰিব বহুত কষ্ট হয় সেইকাৰণে আপোনালোকে পাৰ্চেল ৰিচিভ কৰিব তেতিয়া বহুত ভাল লাগে আৰু বাই বাই